কামৰূপ জিলাত কাম কৰি থাকে তিনিচুকীয়া ৰাইজে তাত আপত্তি কৰে বিশেষকৈ ইয়াকে লৈ কাৰ্বি আলং ডিমা হাছাও উজনি অসমৰ জিলাসমূহৰ ৰাইজৰ এটা ক্ষোভৰ সৃষ্টি হৈছে কাৰণ মেক্সিমাম কৰ্মচাৰীয়ে তিনিচুকীয়া ডিব্ৰুগড় লখিমপুৰ ধেমাজিত পোষ্টিং লৈ বা পদ থাকাৰ পিছত তেওঁলোকে গুৱাহাটী আৰু কামৰূপ জিলাত তেওঁলোকে এটেচমেন্টত আছে আৰু ইয়াক লৈ এক প্ৰকাৰ গণ বিক্ষোভৰ আৰম্ভণি হৈছে বহুত জায়গাত মানুহ নাই কোট আছে বলে এটেচমেন্ট লৈ জালুকবাৰীত আছে এটেচমেন্ট লৈ পলাশবাৰীত আছে আৰু তাকে লৈ ব্যক্তিগতভাৱে মানুহে মুকেই বেয়া পাইছে যে মুখ্যমন্ত্ৰীয়ে নিজৰ গৃহ জিলালৈ কৰ্মচাৰী সকলক লৈ গৈছে বুলি সেইকাৰণে এতিয়া সকলো ডি এটেচমেন্ট হ'ব কিন্তু পোৰ্টেল আছে কোনোবাই যদি ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰে পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে মোৰ অগোচৰে হৈ আছিল আমাৰ মন্ত্ৰীবিলাকৰো অগোচৰে হৈ আছিল গতিকে আমি ডাইৰেক্টৰ হেল্থ সাৰ্ভিসৰ ওপৰত ডিপাৰ্টমেন্টাল একশন লব দিছো এবিলাক তলৰ পৰ্যায়তে হৈ যায় কোনেও গমো নাপায় বা আপোনালোকেও নিলিখে এনেতো আমাৰ সোর্স আপোনালোকে লিখিলে আমি গম পাওঁ আপোনালোকে এবিলাকৰ ওপৰত বৰ বেছিকৈ নিলিখে বেসিক্যালি উজনিৰ পোষ্টিং হোৱা লৰা ছোৱালীখিনিয়ে কামৰূপ নলবাৰী গুৱাহাটী এইবিলাকলৈকে গুচি আহে বিভিন্ন ধৰণে সেইকাৰণে এইটো আমি বন্ধ কৰিব খুজিছো কিন্তু চৰকাৰে এটেচমেন্ট কৰিলে আপত্তি নাই কিন্তু সঞ্চালক পৰ্যায়ত এটেচমেন্ট হ'ব নালাগে